হয় যোৱা 10 তাৰিখে গম পোৱা মতে 11টামান বজাতে ঘৰৰ পৰা ওলাই গৈছোঁ আৰু এতিয়ালৈকে সূত্ৰ একো ওলোৱা নাই আৰু 11টামান বজাৰ পৰা 4টামান বজালৈকে গৃহস্থ মানে তেওঁৰ স্বামী নিশ্চিন্ত হৈ আছিল, গৈছে ঘূৰি আহিব, আগতেও সেইদৰে যায় ঘূৰি আহিব। কিন্তু সিদিনাখন 6টামান বজালৈকে যেতিয়া নাহিল, তেতিয়াহ'লে মানুহখিনি চিন্তিত হয়, ইফালে সিফালে বিচাৰ কৰিছে, বহুত বিচাৰ খোজা কৰাৰ পাছত আমিও সেই খবৰ খাতি লৈছোঁ, কিন্তু কোনো সংসূত্ৰ তেওঁ পোৱা নগ'ল। অৰ্যপৰিমিত হয়, তেখেতে কাঠৰ মিস্ত্ৰী কৰে আৰু কাঠৰ মিস্ত্ৰী কৰিয়েই তেওঁৰ পৰিয়ালটো সুকলমে চলাই আছিলে। অন্য সাধাৰণ পৰিয়ালৰকে থাকি অকণমান ভালকৈ পৰিয়ালটো চলাই আছিলে। বিশেষকৈ দুষ্ট চক্ৰৰ সন্দেহ হৈছে, হয় দুষ্ট চক্ৰৰ হাতত পৰিছে। অসমবাসীক অনুৰোধ জনাম যে এই মানুহগৰাকী য'তেই নাথাকক সোনকালে কোনোবা যদি দেখা পায় তেতিয়াহ'লে এই দিয়া নম্বৰত যোগাযোগ কৰি আমাক মানে উপকৃত কৰিব বুলি আশা কৰিছোঁ। এই অসমবাসী ৰাইজৰ ওচৰত আৰু লগতে প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ। মানুহগৰাকীৰ নাম হৈছে অপৰ্ণা বৰা। এনেই ঘৰত মণি বুলি মাতোঁ। যোৱা 10 তাৰিখ পৰহি টাউনলৈ বুলি ওলাই গৈছিলে 11টামান বজাত। তাৰপৰা যোৱাৰ পৰা এতিয়ালৈকে ঘূৰি অহা নাই, কোনো খা খবৰ পোৱা নাই। আমি বহুত খবৰ কৰিলোঁ এতিয়ালৈকে, কিন্তু একো হেৰি কি বুলি কৈছিলে ব্লাউজ এটা চিলাবলৈ দি থৈছিলে, সেইটোকে আনিম বুলি গৈছিলে, গৈ পেলাই এতিয়ালৈকে ঘূৰি অহা নাই। আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ বাৰু, কিন্তু এতিয়ালৈকে কোনো সংযুক্ত পোৱা নাই। আৰক্ষীৰ ফালৰ পৰা একো জনোৱা নাই। কি সন্দেহ কৰিছে আপোনালোকে? সন্দেহ মোৰতো এনেই সন্দেহ অইন নাই বাৰু, এনেই দুষ্ট চক্ৰৰ হাত লাগিছে বুলিহে মই ভাবিছোঁ। তেনেকুৱাহে মোৰ সন্দেহ হৈছে। আৰক্ষী প্ৰশাসনলৈ এটা জনাম আৰু মোক সোনকালে বিচাৰি দিয়ক, মোৰ সৰু ল'ৰা এটাও আছে। আৰু কোনোবাই যদি দেখে তেন্তে কি আহ্বান জনাব লোকসকলক? মোক জনাবলৈ কৈছোঁ আৰু মই নম্বৰ দি দিম বাৰু, ফোনৰ নম্বৰ লাগিলে। কোনোবাই যদি দেখা পায় নিউজত দেখা নম্বৰটোত খবৰ দিব। কোনোবাই যদি দেখা পায় আৰু সেই নম্বৰটোত মোক জনাই দিলেই হ'ল আৰু য'তেই নাথাকক মোক জনাই দিলেই হ'ল। সন্তান কেইটা? 2টা। ছোৱালী এজনী 6ত আছে, ল'ৰাটো 2 বছৰ হৈছে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।